আৰু হেমন্ত কলিতা দেৱ আদৰণি জনাইছে একাধিক কৰ্মচাৰী যোৰহাটৰ নাগৰিক সন্থাই আজি স্নেহাশীষ অনুষ্ঠানটোৰে নাম দি মোক ইয়ালৈ আমন্ত্ৰণ জনাই আনিছিলে মই ভাবিছিলোঁ মোৰ সহপাঠী কেইগৰাকীমানৰো অনুষ্ঠানটো থাকিব নাগৰিক সন্থা কিন্তু ইয়াত এনেদৰে প্ৰায় ৭০টাতকৈ অধিক সামাজিক সংস্থা ১০০ বছৰ পুৰণি সংস্থাৰ পৰা জাতীয় সংস্থালৈকে ইমানবিলাক আহি আমাক এনেকৈ আশীৰ্বাদ দিব বুলি মই কল্পনা কৰিব পৰা নাছিলোঁ এটা আৱেগিক সচাৰ্থত যিকোনো মানুহে এইদৰে অভিভূত আৱেগিক হোৱাটো স্বাভাৱিক যোৰহাটবাসীৰ আশীৰ্বাদ মই সদায় মন মগজুৰ আত্মাত কঢ়িয়াই লৈ ফুৰিম মই সঁচাকৈ অভিভূত ইয়াত প্ৰায় ৯০ বছৰীয়া বয়সৰ পৰা মোৰ সহপাঠীৰ পৰা উচ্চতৰ মাধ্যমিকৰ কোনোবা ১৫ বছৰীয়া ১৬ বছৰীয়া ছাত্ৰ ছাত্ৰীলৈকে আহিছে এই উপস্থিতিটোৱে আচলতে মোক যথেষ্ট শক্তি দিছে নতুনকৈ আগুৱাই যোৱাত আৰু ই আশীৰ্বাদ তথা শক্তিৰূপে সদায় মোৰ সৈতে থাকিব মই আচলতে ভাষা বিচাৰি পোৱা নাই কি ক'ম কাৰণ কি এনেধৰণে ৭০-৮০টা সংস্থা আৰু ইয়াৰ বৰেণ্য ব্যক্তিসকল একেলগে আহি এনেকৈ শুভাশীষ স্নেহাশীষ দিয়াটো এটা জীৱনৰ এটা খুব অপূৰ্ব প্ৰাপ্তি বুলি মই গণ্য কৰিছোঁ আৰু চিৰজীৱন মই যোৰহাটবাসী ৰাইজৰ ওচৰত ঋণী হৈ থাকিম আৰু তেখেতসকলে যিটো ইতিবাচক চিন্তাৰে যিটো আশাৰে মোক এই মৰম আশীৰ্বাদ দিছে সেই ইতিবাচক চিন্তাটো যাতে সদায় থাকে সদায় যাতে তেখেতসকলৰ দৃষ্টিত এটা ইতিবাচক পথৰ এগৰাকী ভাল মানুহ হিচাপে আগবাঢ়ি যাব পাৰোঁ তাৰ বাবে মই নিজেও সদায় প্ৰতিনিয়ত সচেতন হৈ থাকিম ৰাইজৰ বাবে খুব দৰকাৰী এটা বিষয় ৫০ লাখ টকা যে আপুনি না মই কৈছোঁ এটা প্ৰাৰম্ভিকভাৱেই কাৰণ ইয়াত দেখিছোঁ যে প্ৰায় শতাধিক অনুষ্ঠান একেলগে আছে গতিকে এই সুবিধা সুযোগ গ্ৰহণ কৰি মই আজি যোৰহাট থিয়েটাৰ মঞ্চৰ পৰা এটাই কথা ঘোষণা কৰিলোঁ যে প্ৰাৰম্ভিক অৱস্থাত প্ৰাৰম্ভিক মানে দিছ ইজ দ্য বিগিনিং আৰু হ'ব প্ৰাৰম্ভিক অৱস্থাত মই যোৰহাট চহৰৰ বাবে মোৰ সাংসদ পুঁজিৰ পৰা ৫০ লাখ টকাৰ এটা অনুদান আগবঢ়াইছোঁ সেইটোৰে হয়তো আই মাতৃ বা মহিলাসকলৰ সুবিধাৰ বাবে এটা সেৱাগৃহ হ'ব পাৰে যোৰহাটৰ মাজমজিয়াত বা বেলেগো হ'ব পাৰে আমি সেইটো সংশ্লিষ্ট লোকসকলৰ সৈতে আনকি আমাৰ সাংবাদিকসকলৰ সৈতেও কথা পাতি আমি পৰৱৰ্তী পৰ্যায়ত এইটো ঠিক কৰি ল'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ